মোৰ বৰ আশাৰ মানে পদুমৰ পাহটো আছিল, যাক লৈ আশা কৰিছিলোঁ, তাই আজি আমাৰ মাজত নাই। আজি নিশামণি হালৈ বুলি ক'লেই আমাৰ নামনি অসমৰ বুলি নহয়, গোটেই অসমখনতে তাই পৰিচিত। সেইদিনা মাজুলীৰ পৰাও ফোন কৰিছিল মোক, নাম লাগে, কিন্তু মই সময় দিব পৰা নাছিলোঁ। গোলাঘাটৰ পৰাও ফোন কৰিছিল, কিন্তু আমি সময় দিব পৰা নাছিলোঁ। যা নহওক, তাই খুব কম দিনৰ ভিতৰত এনেকৈ নাগাৰা নাম গাই তাই বহুখিনি জনপ্ৰিয় হৈছিল। আজি আমাৰ নাগাৰা নাম দলৰ গোটেইখিনি সহকৰ্মী আমাৰ বাসগৃহত উপস্থিত হৈছে, কিন্তু শোকৰ বিষয় আজি আমাৰ মুনুক সিহঁতৰ কাষত নাই। মই কৈছোঁ সকলোৱে আহক, আমাৰ মুনু যিহেতুকে নাম ভাল পাইছিল, পাঠক ভাল পাইছিল, সকলো পাঠকে ভাল পাইছিল। মই যদি কেতিয়াবা কওঁ অমুক পাঠটো ভাল লগা নাই, মোক গালি দিছিল, কৈছোঁ পাঠকক কেতিয়াও বেয়া বুলিব নাপায়। গতিকে পাঠকসকল আহক, আমাৰ মুনুক এবাৰ দেখা কৰি যাওক, মোৰ এই মানে সদৌ নাম দলবিলাকৰ ওপৰত অনুৰোধ জনাইছোঁ। বৰ্তমান পষ্টমৰ্টমৰ কাৰণে মচলপুৰ নিছে, বোধহয় আৰু 2-3 ঘণ্টাৰ ভিতৰত আহি পাব। আহি পালে আমি মানে আনুষ্ঠানিকভাৱে এটা সম্বৰ্ধনা জনোৱা হ'ব তেওঁক।